আৰু এনেদৰে এতিয়া মেজি জ্বলি থকাৰ সময়ত সকলোৱে মাহ কৰাই ছটিওৱা দেখিবলৈ পোৱা গৈছে আৰু লগতে ফুল ছটিওৱা দেখিবলৈ পোৱা গৈছে যাতে সকলোৰে ঘৰখন সকলোৰে পৰিয়ালটো খুব সুন্দৰকৈ থাকে বা অনাগত দিন সেই দিনসমূহ যাতে ভাল হয় তাৰে কামনা কৰিছে। আৰু এয়াই হৈছে গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ ৰাজহুৱা খেলপথাৰৰ সামগ্ৰিক পৰিৱেশটো। সকলোৱে মেজিৰ যি উমাল তাপ সেই তাপ লৈছে। আৰু এক কথাত ক'বলৈ গ'লে যে গুৱাহাটী মহানগৰীত আচলতে এনেদৰে যিটো মাদকতা পাইছে সেয়া সঁচাকৈয়ে সুকীয়া। আমি খাৰগুলি পথাৰত আহোঁ আৰু তেনেকৈ চব মানুহক লগ পাই আমাৰ বিহু আমেজ লয়। চবে একত্ৰিতভাৱে লাডু পিঠা খাই ভালকৈ উদযাপন কৰি চবক শুভেচ্ছা দি পেলাই বিহু জনাই পেলাই চবে ভালকৈ থাকে আৰু প্ৰত্যেক বছৰ হয়। এবাৰো এইটো কৰিছোঁ আৰু আমাৰ মেজিটো জ্বলিছে, তো শুভেচ্ছা থাকিল চবকে। নিশ্চয়কৈ আজি আমাৰ মাঘ বিহু বাপুতিসাহোন ভোগালী বিহু আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজলৈ এই ভোগালী বিহু তথা মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এক আমাৰ আজি সুন্দৰ ঘৰত সকলোৱে গোঁসাই সেৱা কৰাৰ পিছত আমাৰ ডাঙৰক সেৱা কৰি বিহুৰ উলগ জনাই আজি খাৰগুলি আমাৰ দীপজ্যোতি সংঘই সুন্দৰভাৱে ইয়াতে প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ সুন্দৰভাৱে মেজি প্ৰজ্বলন তথা আমাৰ ভেলাঘৰ প্ৰজ্বলন অনুষ্ঠিত কৰিছে। ইয়াতে আমি সমূহ ৰাইজকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভোগালী বুলি কওঁতে যে সকলোৱে যেন মন ভোগালী হৈ থাকক, ঘৰখন ভোগালী হৈ থাকক, সুস্থভাৱে থাকক তাৰ কামনা কৰিছোঁ। আৰু সকলোৰে গাত যেনেকৈ বিহু লাগিছে আমাৰ গাতো বিহু লাগিছে, সুন্দৰভাৱে আমি থাকোঁ সদায়। ভোগালী বিহু বুলি ক'লে গাঁৱৰ যিটো মাদকতা আৰু গুৱাহাটী মহানগৰীৰ যিটো মাদকতা এই ক্ষেত্ৰত কি ক'ব? হয়, নিশ্চয়কৈ এইটো পাৰ্থক্য আছে। তথাপিও দীপজ্যোতি সংঘই ইয়াতে গাঁৱৰ যিটো মাদকতা আছে এতিয়া চহৰত দেখুওৱাৰ কাৰণে প্ৰতি বছৰে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে। আমি সুন্দৰভাৱে মেজি প্ৰজ্বলন কৰিছে, ভেলাঘৰ প্ৰজ্বলন কৰিছে, সুন্দৰ এক বাতাবৰণত দৈ চিৰাৰ ব্যৱস্থাৰে বিহু উদযাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গাঁৱৰ অলপ সুন্দৰ ব্যৱস্থা, গাঁৱৰ বিভিন্ন ধৰণৰ পৰিৱেশ এটা মানে আছে, কিন্তু টাউনতো আমি গুৱাহাটী চহৰতো এনেধৰণৰ পৰিৱেশ যে পাব পাৰোঁ তাৰ সেইকাৰণে দীপজ্যোতি সংঘই এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি সঁচাকৈ আমি এই খাৰঘুলি দীপজ্যোতি সংঘৰ এই 14তম ভোগালী বিহু উৎসৱ আমি আয়োজন কৰিলোঁ। ইতিমধ্যে আপোনালোকে দেখিছে আৰু অসমবাসীক আমি ইয়াৰ পৰা ভোগালীৰ শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ প্ৰতি বছৰে এই কাৰ্যক্ৰমটো আজি 14তম অতিক্ৰম কৰিলে আৰু সকলোৱে স্থানীয় মানুহখিনি আহিছে, আমাৰ বিধায়ক আহিছে, মেয়ৰ আহিছে, বিভিন্ন লোকে আহি আমি আমাৰ কিছু আৰু অনুষ্ঠানো আছে, অনুষ্ঠানখিনি ৰাইজে উপভোগ কৰিব, সেইটোৱে আমাৰ শুভেচ্ছা। কেনেধৰণৰ কাৰ্যসূচী আছে? আমাৰ বিভিন্ন চিত্ৰাংকন প্ৰতিযোগিতা আছে, পিঠা প্ৰতিযোগিতা আছে, কেইবাটা প্ৰতিযোগিতা আছে। এই বিহুটোৰ সময়ত তেখেতসকলে উপভোগ কৰে, অসমবাসী ৰাইজলৈ মোৰ শুভেচ্ছা আছে। আৰু এইবাৰ এটা কথাই মন কৰিলোঁ, সাধাৰণতে উৰুকাৰ নিশা যথেষ্ট বিভিন্ন ঘটনা বা এক্সিডেণ্ট বা এনেকুৱা ধৰণৰ, এইবাৰ কিন্তু দেখিলোঁ যথেষ্ট শান্তিপূৰ্ণ, একদম কোনো ঘটনা নোহোৱাকৈ গোটেই বিহুটো পালন কৰিলে। মই ৰাইজক তাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। পুলিচ প্ৰশাসনতো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কি ক'ব, যিহেতু গাঁৱৰ যিটো ভেলাঘৰ সজা বা মেজি জ্বলোৱাৰ মাদকতা মহানগৰীততো তেনেকুৱা এটা মাদকতাৰ পাবলৈ চেষ্টা কৰে সকলোৱে, এই ক্ষেত্ৰত আপুনি কি ক'ব, পৃথক হয় নেকি? পৃথক নহয়, সকলোৱে নিজৰ নিজৰ কামৰ বাবে বা তেখেতৰ প্ৰফেশ্যনছৰ কাৰণে তেখেতসকলেতো চহৰমুখী হ'বলগীয়া হৈছে, কিন্তু সৰুৰ যি স্মৃতি, সৰুৰ যি অভিজ্ঞতা, এইবোৰ পুনৰ এবাৰ মনত পেলাই তেখেতসকলে আৰু ৰোমন্থন কৰে। আৰু সেইবাবেই মই ভাবোঁ যে এইটো এটা আমাৰ অসমীয়া সংস্কৃতিক ধৰি ৰখা এটা ভাল প্ৰচেষ্টা।